নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ আপোনালোকে এইখন যিখন লিষ্ট দেখিবলৈ পাইছে এইখন হৈছে এখন চৰকাৰী ঘৰৰ লিষ্ট যদি আপোনাৰো ইয়াত নাম থাকে এই যি দেখিবলৈ পাইছে 1,30,000 টকা আপোনালোকে প্ৰথম কিস্তিৰ টকা পাব আৰু কেনেকুৱা ধৰণেনো এইখন লিষ্ট চেক কৰে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আমি প্ৰচেছটো এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছো পোনপ্ৰথমে আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে আপডেট ডেট হৈছে 19/9/2025 অৰ্থাৎ 19 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ পোৱা এখন লিষ্ট আৰু লগতে কোন তাৰিখেনো এই যি 1,30,000 প্ৰথম কিস্তিৰ ধন আপোনালোকে লাভ কৰিব সম্পূৰ্ণ ডিটেইলত লিষ্টখনত দিয়া আছে আৰু কিছু সমষ্টিত কিন্তু এই যিখন লিষ্ট হয় প্ৰকাশ পোৱা নাই কিছুদিনৰ পিছত আপোনালোকৰ লিষ্ট প্ৰকাশ পাবও পাৰে তো আপোনালোকে মাজে সময় এই পদ্ধতিৰে আপোনালোকে চেক কৰি থাকিব কিছু সমষ্টিত আপোনালোকৰ ডাটা নট ফাউণ্ড বুলি দেখাব পাৰে গতিকে আপোনালোকে দুদিন এদিনৰ মূৰে আপোনালোকে এনেকুৱা ধৰণে চেক কৰি থাকিব মই এটা পদ্ধতি আপোনালোকক দেখুৱাই দিছো যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব আপোনালোকে ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে এনেকুৱা ধৰণে সাৰ্চ কৰিব assampro.com হাউস লিষ্ট বুলি সাৰ্চ কৰিব সেম টু সেম আপোনালোকে সাৰ্চ কৰিব যদি সেম টু সেম আপোনালোকে সাৰ্চ নকৰে তেনেহলে নাপাব সাৰ্চ কৰি দিলে সাৰ্চ কৰাৰ পিছত ওপৰতে যেটো লিংক দেখিবলৈ পাইছে assampro.com জিঅ টেকিং হাউস লিষ্ট আসাম 2025 তো এই যেটো লিংক দেখিবলৈ পাইছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ইয়াত আপোনালোকে দেখিবলৈ পাব জিঅ টেকিং হাউস লিষ্ট আসাম 2025 ৱেটিং লিষ্ট ডাউনলোড pdf তো আপোনালোকে ইয়াতে দেখিবলৈ পাব সকলোবিলাক ডিটেইল ইয়াতে ওভাৰভিউ দেখিবলৈ পাব ডিটেইল দেখিবলৈ পাব হাউ টু ডাউনলোড হাউ টু চেক কেনেকুৱা ধৰণেনো আপোনালোকে চেক কৰে তাৰো ডিটেইল আপোনালোকে ইয়াতে পাব তাৰ পিছত ৱেব লিংকছ অফ জিঅ টেকিং হাউস লিষ্ট 2025-26 জিঅ টেক হাউস লিষ্ট লিংক বুলি দেখিবলৈ পাব ক্লিক হিয়াৰ যেটো বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব আপোনালোকে পোনপ্ৰথমে ইয়াতে অল ষ্টেটছ বুলি দেখিবলৈ পাব ইণ্ডিয়াৰ গোটেইবিলাক ষ্টেট আপোনালোকে ইয়াতে শো কৰিব যদি ইয়াতে সিলেক্ট কৰে তো আপোনালোকে যেহেতু আসাম হয় আসামত সিলেক্ট কৰি দিব আসাম অপচনত সিলেক্ট কৰাৰ পিছত তাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সকলোবিলাক অসমৰ যি ডিস্ট্ৰিক্ট হয় ইয়াতে আপোনালোকে দেখিবলৈ পাব আপোনাৰ যি ডিস্ট্ৰিক্ট হয় ইয়াতে সিলেক্ট কৰিব এনেকুৱা ধৰণে ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰ নেক্সট সিলেক্ট অপচনত সিলেক্ট কৰি আপোনাৰ যিখন সমষ্টি বা আপোনাৰ যিখন সমষ্টি হয় তাত সিলেক্ট কৰিব সমষ্টি সিলেক্ট কৰাৰ পিছত তাৰ নেক্সট অপচনত সিলেক্ট এটা অপচন দেখিবলৈ পাব আপোনাৰ যেটো পোষ্ট অফিস হয় সেই অপচনটো সিলেক্ট কৰিব পোষ্ট অফিস সিলেক্ট কৰাৰ পিছত তাৰ নেক্সট অপচন আৰু এটা সিলেক্ট অপচন আহিব আপোনালোকে 2025-26 সিলেক্ট কৰিব আৰু এটা সিলেক্ট অপচন আপোনালোকে ইয়াতে দেখিবলৈ পাব তাত যদি সিলেক্ট কৰে ইয়াতে সকলোবিলাক আপোনালোকৰ আঁচনিৰ যি ডিটেইল হৈ আহি যাব তাৰ পিছত ইয়াতে কি কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ওপৰ যেটো অপচন আছে তাতে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণে পেজটো শো কৰিব ইয়াতে আপোনালোকক অংক এটা কৰিব দিব আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 25+80 আপোনালোকক এই অংকটো নিদিয়ে বেলেগ এটা অংক দিব যদি আপোনালোকে সেই অংকটো নোৱাৰে ইয়াতে যেটো ৰিফ্ৰেছ অপচন আছে তাত ক্লিক কৰিলে আপুনি বেলেগ এটা অংকও পাব তো 25+80 আমি 105 আমি ইয়াতে লিখি দিম এন্টাৰ ক্যাপচা অৰ্থাৎ টাইপ ক্যাপচা যদি আপোনালোকে সেই অংকটো কৰি লিখি দিয়ে এনেকুৱা ধৰণে তাৰ পিছত আপোনালোকে সাবমিট যেটো অপচন আছে তাত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ফাইল অৰ্থাৎ লিষ্টখন এনেকুৱা ধৰণে ডাউনলোড হৈ যাব আৰু যদি আপোনালোকে ভালদৰে এই লিষ্টখন চাব বিচাৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পিডিএফ ডাউনলোড অৰ্থাৎ ডাউনলোড পিডিএফ অপচনত ক্লিক কৰিব ডাউনলোড পিডিএফ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত 3 ডট এটা আছে তাত ক্লিক কৰিব তাৰ পিছত ডাউনলোডত যাব আপোনালোকৰ যেটো ফাইল হয় ডাউনলোড হৈ যাব এনেকুৱা ধৰণে তো ইয়াতে যদি ওপেন কৰে আপোনালোকে পিডিএফ ফাইলটো ভালদৰে চাব পাৰিব এইচডি কোৱালিটিত ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ যিখন লিষ্ট হয় এনেকুৱা ধৰণে ডাউনলোড হৈ গৈছে আৰু যদি আপোনালোকে ইয়াতে কি কৰিব ইয়াতে সাৰ্চ আইকন এটা দেখিবলৈ পাইছে ইয়াত যদি আপোনালোকে আপোনাৰ জব কাৰ্ডৰ নটো দি দিয়ে আপোনালোকে আপোনাৰ
লিষ্টত নাম আছে নে নাই চেক কৰিব পাৰিব মই এটা আপোনালোকক চেক কৰি দেখুৱাই দিছোঁ ইয়াতে সাৰ্চ আইকনত ক্লিক কৰিব আপোনাৰ যে জব কাৰ্ডৰ নাম্বাৰ হয় জব কাৰ্ডৰ নাম্বাৰটো এনেকুৱা ধৰণে দি দিব তাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণে কালাৰিং দি দিব যে আপোনালোকৰ নামত এই যে লিষ্টত নাম আহিছে নে নাই সম্পূৰ্ণ ডিটেইল সহকাৰে আপোনালোকে চাব পাৰিব কোন তাৰিখে আপোনালোকে এই পইচা পাব সম্পূৰ্ণ ডিটেইল আপোনালোকে পঢ়িব পাৰিব যদিহে আপোনালোকে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব